দিয়াৰ বাবে আমাৰ এই বৃহত্তৰ তাৰিণী অঞ্চলটোত এখন ৰাস উদযাপন কমিটি আজিৰ পৰা প্ৰায় 1985 চনৰ পৰা আৰম্ভ হৈ আজি 2025 চনত স্থিতি পাইছেহি আৰু বিগত বছৰৰ পৰা ধৰি প্ৰতি খেপে খোপে অলপ উন্নতিৰ মানদণ্ডৰে আগুৱাই গৈ আছে। আশা কৰিছোঁ আমি তাৰিণীবাসীয়ে ইয়াত ভাষা বৰ্ণ জাতি সকলো ইয়াত জনগোষ্ঠীয়ে সোমাই আছে, সকলো মিলি এখন পূৰ্ণাংগ ৰাস হয় শ্ৰী শ্ৰী কৃষ্ণ ভগৱানৰ ওপৰত। আমি ৰাসখন উদযাপন কৰিবলৈ যাওঁতে ৰাসখন এটা মানে এইটো হেৰি হিচাপে নাভাবোঁ, ৰাস মহা উৎসৱ হিচাপে ভাবোঁ। যেনেকৈ আমাৰ জাতীয় উৎসৱ বিহুকেইটা আছে তাৰ লগত আমি ৰাসখনো সংযুক্তি কৰিব বিচাৰিছোঁ। সেই অনুষ্ঠানটোৰ ভাগত আমি দয়ে আমাৰ সমিতি দয়ে পৰা আমি এটা বিনম্ৰ অনুৰোধ জনাইছোঁ ৰাইজক, যাতে আমাৰ ৰাসখন কেনেধৰণৰ হ'ব উপভোগ কৰক। আমাৰ ৰাসখন ধুনীয়া হ'ব কাৰণে তাত আমি যৎপৰোনাস্তিক যিমান সহায় সহযোগিতা কৰিব লাগে সকলো দিশৰ পৰা আমি সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছোঁ। লগতে দৰ্শকবৃন্দকো কৈছোঁ যে আহক আমাৰ তাৰিণী ৰাসখন উপভোগ কৰক। আমি কি ধৰণে প্ৰস্তুতি কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ থাকিল। হয়, এই মুহূৰ্তত আছে এগৰাকী বিশেষ ব্যক্তি বুলি ক'ব লাগিব আৰু দাদাৰ পৰা অকণমান অনুভৱখিনি মই জানিবলৈ চেষ্টা কৰিম। আপুনি সদায় প্ৰতি বছৰে আজি আপুনি কমেও 15-20 বছৰ ধৰি আপুনি কংকৰ ভাও, আপুনি কংকৰ চৰিত্ৰত আপুনি নিজে ভাও দিয়া আমি জানিব পাৰিছোঁ। এই মুহূৰ্তত আপোনাৰ অনুভৱ আৰু অকণমান সংলাপ আমাক শ্ৰেষ্ঠ আপোনাৰ ভাল লগা কংকৰ অকণমান আমাক শুনাব নেকি মিচিং নতাত? হয়, আমি ইয়াত তাৰিণী আঞ্চলিক ভিত্তিত ৰাস উদযাপন কৰি আহিছোঁ। গতিকে আমি এইবছৰো ৰাস উদযাপন কৰিবৰ কাৰণে আজি লক্ষী পূৰ্ণিমাৰ দিনাখন আমি নাটভাগি আৰম্ভ কৰিছোঁ। খুবেই ভাল লাগে ৰাস উদযাপন কৰি। আমাৰ ইয়াত বিভিন্ন জাতি ভাষা ভাষী সকলোৱে একত্ৰিতভাৱে আমি উৎসৱ হিচাপে আমি ৰাস উদযাপন কৰোঁ। গতিকে আমি সকলোকে সহায় সহযোগিতা আপোনালোকৰ জৰিয়তে আমি কামনা কৰিছোঁ। লগতে মই চমুকে কংস ভাও অভিনয় কৰি আহিছোঁ, যদিও এইবছৰ হয়তো মই ভাওত অৱতীৰ্ণ নহ'বও পাৰোঁ, শাৰীৰিক স্বাস্থ্য কিছু অসুবিধা আছে। হ'লেও আপোনাৰ অনুৰোধ ৰক্ষা কৰি মই চমুকে কংসৰ ডাইলগ গাব লৈছোঁ। কালকেতু ঘূৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল, আনন্দ উন্মত প্ৰজা পলক লহৰী। মিত্ৰ মোৰ কোনো নাই, শত্ৰু সকলোৱে বধ কৰা, যাকে য'তে পোৱা বলিয়া দতাল হাতী তুৰুন্তে আনি জোৰে মেলি দিয়া প্ৰজা সাগৰত। আনন্দ উৎসৱ হওক ধ্বংসৰ ধুমুহা। ধন্যবাদ।